এপিএসসি কেলেংকাৰী অসমৰ ইতিহাসৰ আটাইতকৈ ভয়াবহ এটা কেলেংকাৰী যিটোৰ জৰিয়তে অসমৰ সামগ্ৰিক যিটো এডমিনিষ্ট্ৰেটিভ সিস্টেম প্ৰশাসনিক ব্যৱস্থা হেতু সম্পূৰ্ণৰূপে কলাপস কৰি দিবৰ কাৰণে শেষ কৰি দিবৰ কাৰণে ধ্বংস কৰি দিবৰ কাৰণে কৰাপ্ট কৰি দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে এপিএসসি কেলেংকাৰীৰ বিৰুদ্ধে আন্দোলন কৰি মই নিজেও 2-3 বাৰ গ্ৰেপ্তাৰ হৈছিলো জেললৈ গৈছিলো কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত হোৱা আটাইতকৈ বৃহৎ কেলেংকাৰীৰ ভিতৰত আৰু অসমৰ ইতিহাসৰে বোধহয় সৰ্ববৃহৎ কেলেংকাৰী হিচাপে পৰিগণিত কেলেংকাৰীটো আছিল এপিএসসি কেলেংকাৰী এই এপিএসসি কেলেংকাৰীৰ বিৰুদ্ধে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল এগৰাকী ডাক্তৰ এমবিবিএছ ডাক্তৰ তেখেতে দিয়া এটা কমপ্লেইনৰ ভিত্তিত এফআইআৰৰ ভিত্তিত ৰাকেশ পাল এপিএসসিৰ সময়ৰ চেয়াৰমেন আৰু কেবাজনো সদস্য বহু অফিচাৰ আৰু এপিএসসিৰ জৰিয়তে নিযুক্তি লাভ কৰা এপিএস বা এসিএস বা অন্যান্য বিভিন্ন ক্ষেত্ৰত উত্তীৰ্ণ হোৱা ক্যান্ডিডেট বিলাকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁলোকৰ চাকৰি টাৰ্মিনেট কৰা হৈছিল এই ৰায়টোৱে বিজেপি চৰকাৰে যে এপিএসসি কেলেংকাৰীৰ কলংকিত বিষয়সকলক বচাবৰ কাৰণে কাম কৰিছিল প্ৰমাণ কৰিলে এপিএসসি কেলেংকাৰী কংগ্ৰেছ চৰকাৰৰ দিনত হৈছিল কিন্তু সেই সময়ত কংগ্ৰেছত থকা যিসকল কংগ্ৰেছী লিডাৰ আৰু লগতে সেই সময়ত বিজেপিত থকা বিজেপিৰ লিডাৰ তেওঁলোকো এই কেলেংকাৰীৰ লগত জড়িত থকাৰ কাৰণে সেই কেলেংকাৰীৰ অংশীদাৰ হোৱাৰ কাৰণে এনেকৈ কোৰ্টে 49 জন এপিএস আৰু এসিএস অফিচাৰক পুনৰ এনেকৈ চাকৰিত মকৰল কৰিবৰ কাৰণে নিৰ্দেশ জাৰি কৰিলে একজেক্টলি বাক্যটো হ'ল আগৰ এজনীয়া বিচাৰপীঠে যিবিলাক তেওঁলোকৰ চাকৰিটো টাৰ্মিনেট কৰি দিছিলে গভৰ্ণমেণ্টে আৰু সেইটো ন্যায্য বুলি কৈছিলে সেইটো ন্যায্য যে নহয় এনেকৈ বুলি অৰ্ডাৰ দিলে সেই অৰ্ডাৰটোৰ মূল কথাকেইটা আমি অকণমান জানি ললে তাৰ ওপৰত আমি যি মন্তব্য কৰো সেই মন্তব্যটো অসমৰ মানুহৰ কাৰণে সকলো ৰাইজৰ কাৰণে বোধগম্য হ'ব 2013 আৰু 2014 বৰ্ষৰ ৰাকেশ পালৰ দিনত কেলেংকাৰী কৰি নিযুক্তি লাভ কৰা এপিএস আৰু এসিএস অফিচাৰ বিলাকক যিবিলাকক গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁলোকৰ চাকৰি অসম চৰকাৰে কমপ্লিটলি খাই দিছিল প্ৰথমতে বৰখাস্ত কৰিছিল আৰু তাৰ পাছত সম্পূৰ্ণৰূপে তেওঁলোকৰ চাকৰিটো নাইকিয়া কৰি দিছিল টাৰ্মিনেট কৰি দিছিল চাকৰিৰ পৰা তেওঁলোকক সম্পূৰ্ণৰূপে খেদাই দিছিল খেদাই দিয়াৰ পাছত সেইসকল অফিচাৰে সেই চাকৰিবিলাক ঘূৰাই দিব লাগে বুলি গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হৈছিল আৰু এজনীয়া বিচাৰপীঠে ইয়াৰ আগৰ অৰ্ডাৰটোত কৈছিল যে নাই চৰকাৰে ঠিকই কৰিছে যেহেতু তেওঁলোকে কেলেংকাৰী কৰি গোটেই চাকৰিটো লৈছে গতিকে কোনো পধ্যে এই মানুহবিলাকক চাকৰিটো ঘূৰাই দিব নালাগে গুৱাহাটী হাইকোৰ্টৰ প্ৰথম অৰ্ডাৰটো হেতু আছে কেলেংকাৰীত জড়িত এসিএস আৰু এপিএস অফিচাৰ বিলাকে আকৌ চ্যালেঞ্জ কৰিছিল প্ৰত্যাহ্বান কৰিছিল জনাইছিল আৰু এবাৰ দুজনীয়া বিচাৰপীঠলৈ কেছটো কৰিছিল দুজনীয়া বিচাৰপীঠে ৰায় দিলে যিবিলাকৰ চাকৰি নিয়মীয়া ইতিমধ্যে হৈ গৈছিল যিবিলাকৰ প্ৰবেশনৰ পিৰিয়ডত 2 বছৰ প্ৰবেশন থাকে নহয় 2 বছৰ প্ৰবেশন পাৰ হৈ গৈ ৰেগুলাৰ চাকৰি পাই গৈছিল নিয়মীয়া চাকৰিত যোগদান কৰিছিল সেইসকলৰ চাকৰি অসম চৰকাৰে খাব নোৱাৰে আৰু প্ৰবেশনত থকা মানুহবিলাকৰ যদি চাকৰি খাব খোজে সেইটো অসম চৰকাৰৰ ক্ষেত্ৰত হাইকোৰ্টে ক'লে অসম চৰকাৰৰ প্ৰচিডিউৰ যিটো লেপছ হৈছে সেই প্ৰচিডিউৰ লেপছৰ কাৰণে এই অৰ্ডাৰ দিলে কৈছে যে নেচাৰেল জাস্টিসত nobody should be condemned unheard এজন মানুহক যদি সমালোচনা কৰিব লাগে গৰিহণা দিব লাগে তেওঁক যদি দোষী সাব্যস্ত কৰিব লাগে যদি তেওঁক চাকৰি খাব লাগে তেতিয়া হলে প্ৰথমতে যিজন মানুহৰ চাকৰি খাব খোজা হৈছে সেই মানুহজনৰ কথাখিনি শুনি ল'ব লাগিব শুনিবৰ কাৰণে যেটো কাম কৰিব লাগিব হেতু হল যিসকলক চাকৰি খাব খুজিছে তেওঁলোকৰ চাকৰিটো খোৱাৰ আগতে টাৰ্মিনেট কৰাৰ আগতে তেওঁলোকলৈ চৌকজ নটিচ দিব লাগিব যে তোমালোকৰ এনেকুৱা কেলেংকাৰী কৰি চাকৰি লৈছা এটো প্ৰমাণিত হৈছে গতিকে তোমালোকৰ চাকৰি কিয় তোমালোকক চাকৰিৰ পৰা খেদা নহব কিন্তু এটো নহোৱাৰ কাৰণে একদম সাধাৰণ ভাষাত যদি কওঁ আমি চৌকজ দিয়াৰ কাৰণে গুৱাহাটী হাইকোৰ্টে দুজনীয়া বিচাৰপীঠে ক'লে যে এটো নেচাৰেল জাস্টিস হোৱা নাই 2 নম্বৰ এওঁলোকক খেদি দিব পৰাৰ প্ৰধান কাৰণটো হ'ল যে যদিও এই তদন্তটো পুলিচে কৰাৰ পাছত এজন মানুহৰ চাকৰি খাবৰ কাৰণে ডিপাৰ্টমেন্টাল প্ৰসিডিং ডিপাৰ্টমেন্টত এনকুৱাৰী হ'ব লাগিব তেওঁলোক যে কেলেংকাৰী যাৰা চাকৰি লৈছে তেওঁলোকৰ যে 2 নম্বৰী কাৰবাৰটো সেই কাৰবাৰটো প্ৰমাণিত হ'ব লাগিব প্ৰসিডিংছ হ'ব লাগিব আৰু প্ৰসিডিংছ হোৱাৰ পাছতহে তেওঁলোকৰ চাকৰি খাব পাৰে এতিয়া মোক কওক যে মানুহ এজনৰ চাকৰি খোৱাৰ আগত তেওঁক যে নেচাৰেল জাস্টিস দিব লাগে অৰ্থাৎ চৌকজ দিব লাগে সেই কথাটো নজনা কোনোবা চৰকাৰ পৃথিৱীত আছে নেকি
যদি নজনাকে সেইটো কাম কৰিছে তেতিয়াহ'লে এডভোকেট জেনেৰেলজন নিশ্চয় তাৰ কাৰণে জগৰীয়া যদি চৰকাৰক সেইটো পৰামৰ্শ দিয়া নাই গতিকে গুৱাহাটী হাইকোৰ্টৰ যিটো অৰ্ডাৰ যে প্ৰবেশন পিৰিয়ডত থকা চাকৰিয়ালবিলাকক ৰাখে নে নাৰাখে চৰকাৰৰ কথা কিন্তু ৰেগুলাৰ হৈ যোৱা এচিএছ আৰু এপিএছ অফিচাৰবিলাকক চাকৰি ঘূৰাই দিব লাগে এই যিটো অৰ্ডাৰ দিলে এই অৰ্ডাৰটোৰ কাৰণে চৰকাৰ সম্পূৰ্ণৰূপে জগৰীয়া চৰকাৰে ইচ্ছাকৃতভাৱে এই কাম কৰিছে নহলে বা চৰকাৰে সম্পূৰ্ণ অজ্ঞতাবশতঃ এই কাম কৰিছে আৰু অজ্ঞতাবশতঃ যদি এই কাম হৈছে তেতিয়াহ'লে কি হ'ব লাগিব যাৰ অজ্ঞতাৰ কাৰণে এনেকৈ অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কেলেংকাৰীটো সংগঠিত হ'ল তেওঁলোক শাস্তিৰ সন্মুখীন হ'ব লাগিব এডভোকেট জেনেৰেল এডিশ্যনেল এডভোকেট জেনেৰেল এছিষ্টেণ্ট এডভোকেট জেনেৰেল যিমানবিলাক আছে গভৰ্ণমেণ্টৰ মুৰব্বীবিলাক যিবিলাকে তেওঁলোকক টাৰ্মিনেট কৰিলে টাৰ্মিনেট কৰাৰ আগত তেওঁলোকে কিয় চৌকজ নিদিলে বিভাগীয় মন্ত্ৰী কিয় তেওঁলোকে চৌকজ দিয়াৰ ব্যৱস্থা নকৰিলে যদি সঁচাকে এপিএছচি কেলেংকাৰীত বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী আজিৰ দিনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত নাই তেতিয়াহ'লে প্ৰথম কথাটো হ'ব লাগিব যে এডভোকেট জেনেৰেলক চাকৰিৰ পৰা টাৰ্মিনেট কৰিব লাগে কিয় এইটো ভুল কৰিলে কিয় এই কথাটো নাজানে কিয় এই প্ৰচিডিউৰ লাইফ প্ৰথম কথা 2 নম্বৰ সেই চৰকাৰী কেলেংকাৰী কৰি চাকৰি লোৱা মানুহবিলাকৰ বিৰুদ্ধে এতিয়ালৈকে কিয় ডিপাৰ্টমেণ্টেল এনকুৱাৰী নহয় সকলোৱে জানে যে ডিপাৰ্টমেণ্টেল এনকুৱাৰী নোহোৱাকৈ কেতিয়াও মানুহৰ চাকৰি খাব নোৱাৰে পুলিচৰ তদন্তৰ ভিত্তিত কাকো চাকৰিৰ পৰা কমপ্লিটলি টাৰ্মিনেট কৰি দিব নোৱাৰে পৃথিৱীৰ সকলো মানুহে জানে মই নিজে জানো মই চৰকাৰৰ এতিয়ালৈকে বিৰোধী বিধায়কে মই জানো এই কথাটো এইটো কি হিমন্ত বিশ্ব শৰ্মাই নাজানে এইটো কি সৰ্বানন্দ সোণোৱালে নাজানে তাৰমানে এই গোটেই কেলেংকাৰীটোৰ যিবিলাক মানুহ জড়িত সেই জড়িত মানুহবিলাকৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰ এই দুইখন চৰকাৰৰ সহানুভূতি থকাৰ কাৰণে চৰকাৰৰ সহযোগত আচলতে এনেকৈ কেলেংকাৰী সংগঠিত কৰা এই মানুহবিলাকে পুনৰ চাকৰি লাভ কৰিবলৈ সক্ষম এপিএছচি কেলেংকাৰীটো যেতিয়া সংগঠিত হৈছিল তেতিয়া সেই কেলেংকাৰীটোত জড়িত মানুহৰ নাম যেনেকৈ ৰাকেশ পালৰ নাম ওলাইছিলে সেই একেটা সময়তে হিমন্ত বিশ্ব শৰ্মাৰ নামো সাংঘাতিক ধৰণে ওলাইছিল কিন্তু লাহে লাহে হিমন্ত বিশ্ব শৰ্মাক আমি দেখিলো যে তৰুণ গগৈ ডাঙৰীয়াই তেতিয়া বচাই দিছিল তৰুণ গগৈ ডাঙৰীয়াই চাগে ৰাজহুৱাকেও এই কথাটো কৈছিলে যে মই তেওঁক বচাম মোৰ যিমান দূৰ মনত পৰে নহ'বও পাৰে মোৰ যিমান দূৰ মনত পৰে এনেকৈ কৈছিল এপিএছচি কেলেংকাৰী তৰুণ গগৈ ডাঙৰীয়াটো জড়িত বুলি মই ভাবোৱেই মই আগতেও কৈছো যে এপিএছচি কেলেংকাৰী ইমান ডাঙৰ কেলেংকাৰী এটা তৰুণ গগৈ চৰকাৰৰ দিনত হৈছে এইটো ডেফিনেটলি তৰুণ গগৈ ডাঙৰীয়াৰ ইণ্টেলিজেন্স থাকিবই লাগিব কিন্তু সেই কেলেংকাৰীৰ প্ৰধান যিজন সূতা আছিলে সেইজন আছিলে হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আচলতে এপিএছচি কেলেংকাৰীৰ পৰা ৰাকেশ পাল আৰু বাকি যিবিলাক সদস্য আৰু যিবিলাক কেলেংকাৰী কৰা মানুহ এই মানুহবিলাক এজন এজনকৈ কেইদিনমান এনে জেল খাইছে মানে হাজতত আছে কিন্তু তেওঁলোক বাচি যাব কেলে এই কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মাৰ মানুহ আছিলে এই কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা নিজে জড়িত আছিল আৰু হিমন্ত বিশ্ব শৰ্মা নিজে জড়িত থকাৰ কাৰণে তেওঁ আচলতে প্ৰকৃত অৰ্থত যিবিলাক একশ্যন ল'ব লাগিছিলে সেই একশ্যনবিলাক ইচ্ছাকৃতভাৱে লেপছ কৰি গৈ আছে এপিএছচি তদন্ত কৰা যিজন পুলিচ অফিচাৰ আছিলে তেওঁৰ বিৰুদ্ধে কৰাপশ্যনৰ অভিযোগ উঠিছিল এপিএছচি কেলেংকাৰীত সেই তদন্তকাৰী বিষয়াক সহায় কৰা বিজেপি দলৰ এজন লিডাৰ এডভোকেট তেওঁৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ উঠিছিল যে তেওঁলোকে পইচা লৈছে পৰৱৰ্তী সময়ত অৱশ্যে সেই এডভোকেটজনক তাৰ পৰা আঁতৰাই দিছিলে কিন্তু দেখা গৈছে যে এই গোটেই কেলেংকাৰীটো বিজেপিৰ এটা ইনভলভমেণ্ট থকাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ এটা ইনভলভমেণ্ট থকাৰ কাৰণে অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কেলেংকাৰীটো সঠিকভাৱে তদন্ত নহ'ল কোৰ্টে কৈছে যে আমি 49 নেকি বোধহয় অফিচাৰ্ছ মোৰ বোধহয় 49 যিবিলাক ৰেগুলাৰ চাকৰি লাভ কৰিছিলে যিবিলাকে ৰেগুলাৰ 2 বছৰ প্ৰবেশন তাৰ পাছত চাকৰি ৰেগুলাৰ হৈছিলে যাক এনেকৈ চৰকাৰে চাকৰি টাৰ্মিনেট কৰিছিলে সেই মানুহবিলাকক চাকৰি টাৰ্মিনেট কৰা অৰ্ডাৰটো সেট এসাইড কৰি দিব লাগে সেইটো থাকিব নালাগে তেওঁলোকক আকৌ চাকৰি জইন কৰিব দিব কিন্তু কোৰ্টে একেলগতে কৈছে যে তেওঁলোকক আমি চৰকাৰী চাকৰি জইন কৰিবলৈ দিছো তেওঁলোকক পোষ্টিং দিয়ে নে নিদিয়ে আকৌ তেওঁলোকক ডিএছপি আকৌ তেওঁলোকক এডিশ্যনেল এছপি আকৌ তেওঁলোকক এছডিসি আকৌ তেওঁলোকক এডিসি এতিয়া চাগে এডিসি পৰ্যায় পালেগে হেতেন তেওঁলোক এডিসি বা এডিশ্যনেল এছপি এনেকুৱা ধৰণৰ পোষ্ট দিয়ে নে নিদিয়ে সেইটো চৰকাৰৰ কথা কিন্তু চাকৰিটো তেওঁলোকক খাব নোৱাৰে কাৰণ নেচাৰেল জাষ্টিস কৰা হোৱা নাই তেওঁলোকৰ প্ৰতি তেওঁলোকক জাননী দিয়া হোৱা নাই তাৰ পাছত কৈছে যে চৰকাৰে ডিপাৰ্টমেণ্ট প্ৰচিডিং কৰিব পাৰে আপুনি কওক যে কোৰ্টে উল্টাইতে ক'বলগীয়া কৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক যে তোমালোকে এই মানুহবিলাকৰ ওপৰত ডিপাৰ্টমেণ্ট প্ৰচিডিং কিয় কৰা নাই ডিপাৰ্টমেণ্ট প্ৰচিডিং কৰা তেওঁলোক কম্পিটেণ্ট হয় নে নহয় তেওঁলোক গণ্ডগোলীয়া নেকি তেওঁলোক কেলেংকাৰী কৰিছে নেকি তাৰ ওপৰত তোমালোকে ডিপাৰ্টমেণ্ট প্ৰচিডিং কৰা ডিপাৰ্টমেণ্টেল এনকুৱাৰী কৰি প্ৰচিডিং কৰা তো এই কথা এতিয়া কোৰ্টে ক'বলগীয়া পৰিস্থিতি হৈছে কিন্তু এটা কথা কৈছে যে প্ৰফেশনাৰী যিবিলাক আছিলে যাৰ 2 বছৰ হৈ যোৱা নাছিলে তেওঁলোকক চাকৰি দিয়ে নে নিদিয়ে সেইটো চৰকাৰৰ কথা
গতিকে এই গোটেই ঘটনাটোৱে এটা বস্তু প্ৰমাণিত কৰিলে, যেতিয়া চৰকাৰখন আৰু চৰকাৰখনৰ মুৰব্বী কেলেংকাৰীযুক্ত হয়, তেতিয়াহ'লে সেই চৰকাৰৰ দিনত কেতিয়াও এটা প্ৰকৃত শুদ্ধ তদন্ত হোৱাটো অসম্ভৱ। ৰাজনীতিত কোৱা হয় যে লেতেৰা কাপোৰ এখনে কেতিয়াও এখন টেবুল চাফা কৰিব নোৱাৰে। কাপোৰখন যদি লেতেৰা হয়, সেই কাপোৰখনে যদি টেবুলখন মুছে, তেতিয়াহ'লে টেবুলখন চাফা নহ'ব, টেবুলখন লেতেৰাই হৈ থাকে। বিপ্লৱ চন্দ্ৰ কমিটিৰ ৰিপৰ্টত কৈছিলে 2013 আৰু 2014 বেটছত সকলোবিলাক চাকৰিকে বন্ধ কৰি দিব লাগে। এই দুইটা বেটছকে কমপ্লিটলি নাইকিয়া কৰি দিব লাগে, কাৰণ এইটো বেটছৰ মোৰ ধাৰণা দেই, অতি কমেও 90% চাকৰি 2 নম্বৰী কৰি গৈছে। এজন বা দুজনে হয়তো তাত মেৰিট বেচিছত পাইছে, আৰু সেইটো মেৰিট হ'বই নোৱাৰে, কাৰণ গোটেই 90% যদি কেলেংকাৰী হয়, সেই মেৰিটত দিয়া কথাটো সেই কেলেংকাৰীটো বচাবলৈ দিয়া নিযুক্তিৰ বাহিৰে আনে। বিপ্লৱ শৰ্মা আয়োগে কৈছিলে যে এই 13 আৰু 14 বেটছৰ আমাৰ যিটো CC হৈছিলে, কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন, এই এক্সামিনেশ্যনৰ দ্বাৰা কাম পোৱা আটাইবিলাক মানুহৰ চাকৰি নাইকিয়া কৰি দিব লাগে, টাৰ্মিনেট কৰি দিব লাগে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে সেইটো নকৰিলে। কেলে নকৰিলে আমি সকলোৱে জানো, কাৰণ অসমৰ মুখ্যমন্ত্ৰীৰ নিজৰ কিছুমান কেণ্ডিডেট তাত আছে, যিবিলাক মানুহৰ লিষ্টখন তেখেতে দিছিলে। যিহেতু গোটেই কেলেংকাৰীটোৰ লগত অসমৰ মুখ্যমন্ত্ৰীজন নিজে জড়িত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু বিজেপিৰো বহুত নেতা এই গোটেই কেলেংকাৰীটোৰ লগত জড়িত, অৰ্থাৎ টেবুল চাফা কৰিব খোজা যিখন কাপোৰ, সেই কাপোৰখন নিজেই লেতেৰা, গতিকে টেবুলখন চাফা কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। যিখন চৰকাৰ নিজে কেলেংকাৰীযুক্ত, সেই চৰকাৰে কেতিয়াও এটা কেলেংকাৰীৰ প্ৰকৃত অৰ্থত তদন্ত কৰিব নোৱাৰে। যি বিজেপি এই গোটেই কেলেংকাৰীটোৰ লগত জড়িত, সেই বিজেপিৰ নেতৃত্বত গঠিত হোৱা চৰকাৰখনে APSC কেলেংকাৰীৰ প্ৰকৃত অৰ্থত তদন্ত কৰাটো অসম্ভৱ, কাৰণ এই গোটেই কেলেংকাৰীটোত বিজেপিও এটা পাৰ্ট, বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও পাৰ্ট। গতিকে কেলেংকাৰীটোত এই পাৰ্টটো ইনহেৰিটেঞ্চ হৈ আছে, বংশগতভাৱে এই কেলেংকাৰীটো সংঘটিত হৈছে। এই গোটেই কেলেংকাৰীটোত ইনহেৰিটেঞ্চ বুলি ক'লে অসমীয়াত কি ক'ম মই, উত্তৰাধিকাৰী সূত্ৰে তাৰমানে কেলেংকাৰীটো সংঘটিত হৈছে। বিজেপিৰ কেলেংকাৰীৰ এটা পাৰ্ট ৰূপে এই কেলেংকাৰী সংঘটিত হৈছে উত্তৰাধিকাৰী সূত্ৰে। আৰু অসমৰ ইতিহাসৰ আটাইতকৈ কেলেংকাৰী কৰা বিজেপি নিজে ইয়াত জড়িত, গতিকে তাৰ সূত্ৰে এই গোটেই কেলেংকাৰীটো যিটো সংঘটিত হৈছে, বিজেপি চৰকাৰে ইয়াৰ পৰা অসমৰ মানুহক ন্যায় দিব নোৱাৰিলে। সেইকাৰণে এই মুহূৰ্তত আমাৰ ৰাইজৰ দলৰ দাবী হ'ল, এই ঘটনাৰ পাছত অসম চৰকাৰখন যে দুৰ্নীতিপূৰ্ণ চৰকাৰ আৰু তেওঁলোকে যে দুৰ্নীতিক ৰক্ষণাবেক্ষণ দিছে, এইটো প্ৰমাণিত হৈছে, আৰু তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীজনে আচলতে আজিৰ দিনটোত পদত্যাগ কৰা উচিত। কিন্তু আৰু সেইটোতো কৈ লাভ নাই, কাৰণ উদয় এতিয়া ভেটাৰখীয়া, কেলেংকাৰী কৰা মানুহজনেই মানে এতিয়া গোটেই অসমৰ মূল মানুহ, যিহেতু উদয় ভেটাৰখীয়া, গতিকে তেওঁ পদত্যাগ কৰিবলৈ কোৱা কথা আৰু মানে কি ক'ব, পৰ্বতত কাছ কণী বিচৰা কথাটো একেটাই। গতিকে সেইটো কথা কৈ লাভ নাই, খালি অসমৰ মানুহে জনা দৰকাৰ যে এই কেলেংকাৰীটোত আকৌ চাকৰি পোৱা ঘটনাটোৰ পৰা আচলতে অসমৰ মুখ্যমন্ত্ৰীয়ে জগৰীয়া, আৰু তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতে পদত্যাগ কৰা উচিত, আৰু তেখেতৰ মিনিমাম নৈতিকতা থাকিলেও তেওঁ পদত্যাগ কৰিব। সেই নৈতিকতা নাই বুলি মই ভাবো বাৰু, বেলেগ কথা। 2 নম্বৰ কথা যে এই ঘটনা সংঘটিত হ'বলৈ পোৱাৰ কাৰণে চৰকাৰৰ পৰা যোন জগৰীয়া, মুখ্যমন্ত্ৰীটো জগৰীয়া কয়, তেওঁ পদত্যাগ নকৰে, বাকী যিবিলাক জগৰীয়া, যেনেকে মুখ্যমন্ত্ৰীৰ বন্ধু অসম চৰকাৰৰ এডভোকেট জেনেৰেলজন আৰু যিমানবিলাক তেওঁলোকৰ লগত জড়িত যিবিলাক অফিচাৰ্ছ আছে, এতিয়া চৰকাৰী অফিচাৰ্ছ আৰু এইবিলাক, অতি সোনকালে তেওঁলোকক টাৰ্মিনেট কৰা দৰকাৰ। যদি এই কামটো নকৰে, তেতিয়াহ'লে এইটো বস্তু প্ৰমাণিত হ'ব যে মুখ্যমন্ত্ৰীয়ে এই গোটেই কেলেংকাৰীটোত ইনহেৰিটেঞ্চ যে কৰে, মুখ্যমন্ত্ৰী যে এই গোটেই কেলেংকাৰীটোত জড়িত, এইটো বস্তু অসমৰ যিকোনো জ্ঞান থকা মানুহ, যিকোনো মিনিমাম কনচাইন্স থকা মানুহে, বিবেক থকা মানুহে প্ৰত্যেকজনে বুজি উঠিব লাগিব যে APSC কেলেংকাৰী হিমন্ত বিশ্ব শৰ্মাৰ দেউকাৰ তলত সংঘটিত হৈছে, যদিহে তেখেতে ঘটনাটোৰ পাছত একশ্যন নলয়। 3 নম্বৰ, মই ভাবো যে অসম চৰকাৰে ইমিডিয়েটলি এটা কাম কৰিব লাগে, এই গোটেইবিলাক অফিচাৰৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিংছ আৰম্ভ কৰিব লাগে, ডিপাৰ্টমেণ্টেল এনকুৱাৰী আৰম্ভ কৰিব লাগে, আৰু ডিপাৰ্টমেণ্টেল এনকুৱাৰী কৰিব পাৰিব বুলি, কৰক বুলি গুৱাহাটী হাইকোৰ্টে অৰ্ডাৰ দি থৈছে। গতিকে এই কামটো ইমিডিয়েটলি আৰম্ভ কৰিব লাগে, আৰু এই ৰায়টোক চেলেঞ্জ কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। কিন্তু দ্বাৰস্থ হ'লেও ভাল ফলাফল পাব যে মই নাভাবোঁ, কাৰণ তেওঁলোকে নেচাৰেল জাষ্টিছ দিয়া নাই। কোৰ্টেটো তেওঁলোকৰ একদম প্ৰচিডিউৰেল সাংবিধানিক ব্যৱস্থাটোৱে চাব, যদি কেলেংকাৰীও কৰে, তথাপি কেলেংকাৰী কৰা মানুহজনকো নেচাৰেল জাষ্টিছ দিব লাগিব। এইটো এখন সংবিধান, এইটো হ'ল গণতন্ত্ৰ, নেচাৰেল জাষ্টিছটো দিবই লাগিব মানুহক। এই যে নেচাৰেল জাষ্টিছটো দিবলগীয়া হ'ল, যে চৌকজ নকৰিলে, ডিপাৰ্টমেণ্টেল প্ৰচিডিং নকৰিলে, আৰু এইটো ইচ্ছাকৃতভাৱে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা একদম টেঙৰ চতুৰ
হিয়ান মানুহ এজনেতো এইটো নাজানে বুলি পৃথিৱীৰ মানুহে কোনোবা জানিব বা এজন চিফ ছেক্ৰেটাৰী এইটো নাজানে বুলি কোনোবাই ক'ব নেকি বা এজন এডভোকেট জেনেৰেলে সেইটো নাজানে বুলি পৃথিৱীৰ কোনোবা মানুহে ক'ব নেকি এইটো তেনেকুৱাতো মূৰ্খ পৃথিৱীত কোনো নাই যে মানুহজনক চাকৰিৰ পৰা খেদোৱাৰ আগতে যে এটা চৌকচ কৰিব লাগে এইটো নেচাৰেল জাষ্টিছটো যে দিব লাগে এইটো নজনা মানুহটো পৃথিৱীত কোনো জন্ম হোৱা নাই আৰু যদি তেনেকুৱা পৃথিৱীত তেনেকুৱা মানুহ জন্ম হৈছে তেনেকুৱা মূৰ্খই যদি চৰকাৰ চলাই আছে তেতিয়াহ'লে সেই মূৰ্খটো সেই চৰকাৰৰ পৰা আঁতৰাই দিয়াটো ব্যৱস্থা নাই ইমান যদি ডাঙৰ মূৰ্খই চৰকাৰ চলাই আছে যে চৌকচ নকৰাকে মানুহক চাকৰি খাই দিব পাৰি নেচাৰেল জাষ্টিছ নিদিয়াকে চৰকাৰ টাৰ্মিনেট কৰিব পাৰি এইটো বুলি যদি কোনোবাই ভাবি আছে তেতিয়াহ'লেতো এইটো ভয়ংকৰ কথা গতিকে এই মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি হিচাপে আমাৰ প্ৰথম দাবীটো হ'ল অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক এই ঘটনাৰ নৈতিক দায়িত্ব লৈ তেওঁৰ মিনিমাম সততা যদি আছে মিনিমাম নৈতিকতা যদি আছে সততাটো বৰ নাই কিন্তু নৈতিকতাটো নিশ্চয় অলপ হ'লেও থাকিব লাগে নহয় জানো মানুহ এজনৰ আৰু যদি কনচাইন্স আছে তেতিয়াহ'লে তেওঁ এই ঘটনাটোৰ পাছত মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰক 2 নম্বৰ তেওঁ পদত্যাগ কৰাৰ আগত যি এই গোটেই ঘটনাবিলাকৰ কাৰণে যিমান ৰেছপন্সিবল মানুহ আছে আটাইবিলাকৰ চাকৰি খাই দিয়ক চৌকচ কৰিব লাগিব আকৌ চৌকচ কৰক তেওঁলোককো নেচাৰেল জাষ্টিছ দিব লাগিব আকৌ কাৰণ দৰ্শকৰ জাননী দিয়ক আৰু তেওঁলোকৰ চাকৰি খাই দিয়ক তিনি কেলেংকাৰী কৰা মানুহবিলাকৰ ওপৰত ডিপাৰ্টমেণ্টেল প্ৰচিডিং এই যিবিলাক চাকৰি তেওঁলোকক যে পোষ্টিং দিবলৈ তেওঁলোকক যে কামটো ঘূৰাই দিবলৈ দিছে কিন্তু পোষ্টিং দিয়ে নে নিদিয়ে চৰকাৰৰ কাম বুলি কৈছে পোষ্টিংটো নিশ্চয় নিদিব বুলি মই ভাবো কিন্তু চাকৰিটো যাতে ঘূৰাই নিদিয়ে তাৰ কাৰণে যিমান ব্যৱস্থা ইণ্টাৰিম ব্যৱস্থা কৰিব লাগে এইবিলাক আৰু 2013 আৰু 2014 চনৰ টোটেল মানুহবিলাকক জাষ্টিছ বিপ্লৱ চন্দ্ৰ কমিটিৰ প্ৰতিবেদন অনুসৰি চৌকচ প্ৰদৰ্শন কৰি তেওঁলোককো সম্পূৰ্ণৰূপে গোটেই বেচটোকে টাৰ্মিনেট কৰাৰ ব্যৱস্থা প্ৰমাণিত হৈ গৈছে যে বিজেপি চৰকাৰ এখন কৰাপ চৰকাৰ বিজেপি চৰকাৰ এখন আপাতমস্তক মানে জানে নহয় চবে ভৰিৰ তলৰ পৰা মূৰৰ উচুলিলৈকে আপাতমস্তক যে এখন 2 নম্বৰী চৰকাৰ ইহঁতে পৃথিৱীৰ আটাইতকৈ ডাঙৰ কেলেংকাৰী কৰা মানুহবিলাককো বচায় আৰু বচাবৰ কাৰণে যে এটি সিয়ান বুদ্ধিবিলাক এনেকে কৰে চৌকচ দিয়াকে যে মানুহক টাৰ্মিনেট কৰি সিহঁতক যে বচোৱাৰ বুদ্ধি কৰি দিয়ে এইটো বস্তু প্ৰমাণিত আৰু সেইকাৰণে আচলতে খং উঠিছে ভয়ানক খং উঠিছে আমাৰ যি এপিএছচি কেলেংকাৰীৰ কাৰণে 3বাৰ জেল গৈছো যি এপিএছচি কেলেংকাৰীৰ কাৰণে কিমানবাৰ মাৰ খাইছো যি এপিএছচি কেলেংকাৰীৰ বিৰুদ্ধে লগাৰ কাৰণে মই মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ চকুৰ কুটা দাঁতৰ ফুলত পৰিণত হৈছো মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক জীৱনত কেতিয়াও দেখিব নোৱাৰা হৈ গ'ল কেলে ইমান ডাঙৰ কেলেংকাৰী কেনেকৈ সংগঠিত কৰিব পাৰে যিটো কাৰণত আজিৰ দিনটোতো মোক কংগ্ৰেছৰ মানুহবিলাকে বেয়া পায় মই এপিএছচি কেলেংকাৰী তৰুণ গগৈ ডাঙৰীয়াৰ দায়বদ্ধতা থকা বুলি কোৱাৰ কাৰণে কিন্তু সঁচাটোতো সঁচাই ক'বই লাগিব মই নোকোৱাকেতো থাকিব নোৱাৰো কিন্তু তৰুণ গগৈ ডাঙৰীয়া যিমান জগৰীয়া তাতকৈ যে কম জগৰীয়া হিমন্ত বিশ্ব শৰ্মা নহয় অৰ্ডাৰটোৱে এইটো প্ৰমাণিত কৰে